আমাৰ যিটো বাণীকান্ত কাকতি কম্পিউটাৰ যিসকল ইনষ্ট্ৰাক্টৰ প্ৰশিক্ষক আৰু এবিধ আগত NSQFৰ আণ্ডাৰত নিয়োগ কৰা আমাৰ যিসকল ভকেশ্যনেল ইনষ্ট্ৰাক্টৰ গতিকে একাংশ তেওঁলোকে সমগ্ৰ শিক্ষাৰ অধীনত আছে আগত RMCৰ অধীনত আছে আৰু মূলতঃ এতিয়া NSQF নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক যিটোৰ জৰিয়তে আমি স্কিল এডুকেশ্যন বিদ্যালয় শিক্ষা দি আছোঁ তেওঁলোক সৰহ সংখ্যক থাৰ্ড পাৰ্টিৰ আণ্ডাৰত আছে অৰ্থাৎ নিবিদাৰ যোগে বিভিন্ন ট্ৰেইনিং পাৰ্টনাৰৰ জৰিয়তে আমি কামখিনি কৰি আছোঁ সেইখিনি তেনেকৈয়ে থাকিব বাকী কম্পিউটাৰ যিসকল প্ৰশিক্ষক আছিলে বা ইনষ্ট্ৰাক্টৰ আছিলে তেওঁলোকৰ 14,000 টকা দৰমহা পাইছিল এতিয়া তেওঁলোককতো 20,000লৈ বৃদ্ধি কৰাৰ কাৰণে চৰকাৰে সিদ্ধান্ত লৈছে আৰু ভেকেঞ্চি ফিল আপ কৰাৰ এটা পৰ্যায় আমি LP ME স্কুলত 5,500 এতিয়া আমি নিযুক্তি দিম 4,500 পদবীৰ বিপৰীতে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰি আমি আবেদনসমূহ লৈ থৈছোঁ তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এই 5,500 শেষ হোৱাৰ লগে লগে নিযুক্তি দিয়াৰ লগে লগে 4,500 ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব বিষয়ে কৰ্মচাৰী পৰিষদসমূহে মাননীয় মুখ্যমন্ত্ৰীৰ লগত চৰকাৰৰ লগত কথা বতৰা পাতি আছে গতিকে আলোচনাৰ জৰিয়তে এইখিনি মীমাংসা হ'ব মই বেলেগে মন্তব্য নিদিওঁ কথাটো হ'ল কোনটো শৈক্ষিক কোনটো অনাশৈক্ষিক এতিয়া NEP-য়ে কৈছে আমাক সৰ্বাত্মক শিক্ষা দিয়াৰ কাৰণে স্কিল এডুকেশ্যন দিয়াৰ কাৰণে গতিকে আগন্তুক অনাগত দিনৰ শিক্ষকসকল খুব ভাৰ্চেটাইল হ'ব লাগিব এতিয়া 5টা বিষয় বা 5খন পুথিৰ শিক্ষাই বিদ্যালয় শিক্ষা নহয় সামগ্ৰিক শিক্ষা প্ৰদান কৰিব লাগিব প্ৰকৃতি সম্পৰ্কে এনভাইৰনমেণ্ট সম্পৰ্কে আমাৰ থাকিব জেনেৰেল যি নলেজ আছে সেইটো সম্পৰ্কেও থাকিব গতিকে শিক্ষকসকলো সেই ধৰণে অনাগত দিনত তেওঁলোক ভাৰ্চেটাইল হ'ব লাগিব গতিকে অনাশৈক্ষিক মানে কোনটো আৰু শিক্ষাৰ অধিকাৰ আইনখনতে আছে যে জৰুৰীকালীন যিবিলাক আমাৰ কেতিয়াবা প্ৰয়োজন হয় নিৰ্বাচন আহিব জৰুৰীকালীন ক'ৰবাত ভূমিকম্প হ'লে বানপানী হ'লে শিক্ষকসকলো আন কৰ্মচাৰীৰ দৰে বেলেগ বেলেগ কামত নিয়োজিত হয় কিন্তু আমি শিক্ষকসকলক মূলতঃ শৈক্ষিক আৰু স্কলাষ্টিক যিখিনি শিক্ষাৰ লগতে জড়িত তেনেকুৱা কাম কাজতে আমি মূলতঃ তেওঁলোকক নিয়োজিত কৰোঁ আমি একতাৰ দলেৰে বান্ধ খাব লাগিব আৰু সেই একতাটো কৰিব লাগিব আত্মেশ্বৰ কৃষ্ণৰ মাধ্যমেৰে আমাৰ সকলোৰে হৃদয়ত পৰমাত্মা ৰূপী কৃষ্ণ আছে সকলোৰে হৃদয়ত যদি আমি পৰমাত্মা কৃষ্ণক দেখোঁ তেতিয়া আমাৰ অন্তৰত হিংসা দ্বেষ ভাৱ নাইকিয়া হ'ব আমি এখন সুস্থ সবল সমাজ পাম গতিকে তাৰ উদ্দেশ্যেই সত্ৰসমূহে এনে এটা প্ৰয়াস কৰিছে প্ৰায় 600খন সত্ৰই অসমত বৰ অসম গঢ়াৰ সপোন দেখিছে এইটো এটা অন্য কলাকৃষ্টিৰ নিচিনা বস্তু নহয় ৰাস হ'ল ৰসৌ বৈশ্য ৰাস ৰসময় কৃষ্ণদেৱৰ যি লীলা কীৰ্তন তাক ৰাস বুলি কোৱা হয় আৰু নৃত্যশাস্ত্ৰৰ মতে এক পুৰুষ বহু নৰ্তকীযুক্ত নৃত্য বিশেষম ৰাসম য'ত এজন পুৰুষ থাকে আৰু অসংখ্য নাৰী থাকে তেনে নৃত্যক ৰাস বুলি কোৱা হয় এই ৰাসত গোপীসকলক যেতিয়া প্ৰশ্ন কৰিছিল যে তোমালোকে কাৰ লগত ৰাস কৰিলা তেতিয়া গোপীসকলে উত্তৰ দিছিল গোপীনাং তৎপতি নাংস সৰ্বে শান্তিৰ্ব ভূতানাং যো অন্তঃসৰতি তেন সহ কিৰণ আমাৰ গোপীসকলৰ হৃদয়ত থকা আমাৰ স্বামীসকলৰ হৃদয়ত থকা আৰু সকলো প্ৰাণীৰ হৃদয়ত থকা যি কৃষ্ণ সেই কৃষ্ণৰ সহিত আমি ৰাসলীলা কৰিলোঁ ইয়াত দৈৱকীৰ নন্দন যশোদাৰ নন্দন বুলি কোৱা নাই অৰ্থাৎ পৰমাত্মা ৰূপে সকলোৰে হৃদয়ত কৃষ্ণ বিৰাজিত কৃষ্ণ প্ৰাপ্তিয়েহে মানৱ জীৱনৰ সাফল্যতা সেয়েহে জীৱৰূপী গোপীসকলে পৰমাত্মাৰূপী কৃষ্ণক পাবৰ কাৰণে যি লীলা কৰিছিল সেই লীলাকেই ৰাসলীলা বুলি কোৱা হয় সেইকাৰণে ইয়াক কামজয়ী কেলি বুলি কোৱা হয় ইয়াক শুনিলে আধ্যাত্মিকভাৱে জাগৃত হয় কামভাৱ জাগৃত নহয় গতিকে প্ৰতি বছৰে অসমত যি ৰাস উৎসৱ কৰিছে এই ৰাসে মানুহৰ অন্তৰত আধ্যাত্মিক ভাৱ জাগৃত কৰি এখন সুস্থ সবল সমাজ প্ৰতিষ্ঠা কৰাত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে